উত্তৰ লখিমপুৰৰ অসম কৃষি বিশ্ববিদ্যালয় মাণ্ডলিক গৱেষণা কেন্দ্ৰৰ সৌজন্যত আৰু লখিমপুৰৰ লাহনগাঁও গ্ৰাম্যানুভূতি উদ্যোগত অনুষ্ঠিত কৰা হয় বিশ্ব ঘৰচিৰিকা দিৱস। অসম কৃষি বিশ্ববিদ্যালয়ৰ লখিমপুৰৰ মাণ্ডলিক গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ডক্টৰ প্ৰবাল শইকীয়াই আধৰা অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে গ্ৰাম্যানুভূতিৰ পৰিচালক দিকপল লাহনে। বিহংগ বন্ধুৰ সহযোগত আয়োজিত এই অনুষ্ঠানত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে নেচাৰ্ছ বেকনৰ সৌম্যদীপ দত্ত। এই অনুষ্ঠানত লখিমপুৰৰ ঢকুৱাখনা শগুন সংৰক্ষণৰ ওপৰত কাম কৰা ফুলেশ্বৰী দত্তক পক্ষী মৃত্যু সন্মানেৰে সন্মানিত কৰা হয়। অনুষ্ঠানত উত্তৰ লখিমপুৰ মাণ্ডলিক গৱেষণা কেন্দ্ৰৰ ফালৰ পৰা কৃত্ৰিম ঘনচিৰিকা বাহ বিতৰণ কৰা হয়। সমগ্ৰ বিশ্বৰ প্ৰায় 52খন দেশৰ লগতে আজি আমি অসমতো অসম কৃষি বিশ্ববিদ্যালয়ৰ লখিমপুৰত অৱস্থিত মাণ্ডলিক গৱেষণা কেন্দ্ৰ আৰু গ্ৰাম্য অনুভূতি লখিমপুৰৰ যুটীয়া উদ্যোগত বিশ্ব ঘনচিৰিকা দিৱস উদযাপন কৰিলোঁ। 2010 চনৰ পৰাই ধাৰাবাহিকভাৱে এই দিৱস 20 মাৰ্চ তাৰিখে উদযাপন কৰা হয়। ইয়াৰ মূল উদ্দেশ্য হ'ল ঘৰচিৰিকাৰ লগতে আমাৰ যিবোৰ থলুৱা বা স্থানীয় আৱাসিক চৰাই আছে সেই চৰাইৰ আৱাসস্থল সিহঁতৰ বাসগৃহৰ সংৰক্ষণ লগতে ইহঁতৰ বংশবৃদ্ধিৰ কাৰণে সাধাৰণ ৰাইজক ছাত্ৰ ছাত্ৰীসকলক অনুপ্ৰেৰণা যোগোৱা সজাগ কৰা আৰু আজিৰ এই দিৱসত আমি নিজে প্ৰস্তুত কৰা চৰাইৰ বাবে কৃত্ৰিম বাকচ বাঁহ বিতৰণ কৰিলোঁ। গ্ৰাম্য অনুভূতিত ইয়াৰ আমি আজি সংস্থাপন কৰিলোঁ আৰু ইয়াৰ জৰিয়তে আমি ৰাইজক আজি জনালোঁ যে ফেব্ৰুৱাৰীৰ পৰা এপ্ৰিল মাহত আমাৰ স্থানীয় চৰাইৰ যি বংশবৃদ্ধিৰ যি প্ৰজননৰ প্ৰক্ৰিয়া আৰম্ভ হয় সেই প্ৰক্ৰিয়াত আমি সকলোৱে যাতে অংশগ্ৰহণ কৰিব লাগে, সিহঁতৰ বাঁহ নষ্ট কৰিব নালাগে আৰু লগতে আমি বাকচ বা কৃত্ৰিম বাকচ বাঁহ সংস্থাপন কৰি এই চৰাইবোৰৰ বংশবৃদ্ধিত সহায় কৰিব পাৰোঁ। সাধাৰণ চৰাই আমি সাধাৰণ ৰাইজে সংৰক্ষণ কৰিব লাগিব আৰু যিহেতু বন্যপ্ৰাণী সংৰক্ষণ আইনে আমাৰ ঘৰত আমাৰ পথাৰত থকা এই থলুৱা চৰাইবোৰৰ সংৰক্ষণত বিশেষ ভূমিকা ল'ব নোৱাৰে। গতিকে আমি সকলোকে আহ্বান জনাইছোঁ, ছাত্ৰ ছাত্ৰী, গৃহিণী, কৃষক আমি সকলোৱে একগোট হৈ আমাৰ এই সেউজীয়া ধৰণীখন যাতে আৰু সেউজীয়া কৰিব পাৰোঁ। ধন্যবাদ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।